নমস্কাৰ সকলোকে ইনফৰ্মেটিভ ফেক্টছৰ অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন অৰ্থাৎ ক্লাছ 12ৰ এক্সাম দিছা সেইসকলে ইয়াৰ পিছত তোমালোকে কি হ'ম বুলি ভাবিছা? যদি তোমালোকৰ শিক্ষক হ'বলৈ মন আছে তেন্তে 3 বছৰীয়া গ্ৰেজুৱেশ্যন আৰু তাৰপাছত 2 বছৰীয়া BEd কৰাৰ কোনো প্ৰয়োজন নাই। তাৰ কাৰণে তোমালোকে 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd কোৰ্চ আছে সেইটো কৰিব পাৰা। গতিকে আজিৰ ভিডিঅ'টোত আমি এই 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd কোৰ্চটোৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আমাৰ চেনেলটোলৈ আহিছা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। 4-year ITEP অৰ্থাৎ 4 বছৰীয়া ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম। এই কোৰ্চটোত এনৰোল কৰিবৰ কাৰণে তোমালোকে যি NCET NCAT 2026 সেই এক্সামটোৰ অৰ্থাৎ এণ্ট্ৰেঞ্চটো তোমালোকে ক্লিয়াৰ কৰিব লাগিব। এই এক্সামটো পাতে NTA অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেঞ্চি। যিসকলৰ হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স ষ্ট্ৰীম আছে তেওঁলোকে BSc BEd ল'ব পাৰিবা আৰু যিসকলে আৰ্টছত পঢ়িছা তেওঁলোকে BA BEd ল'ব পাৰিবা। এই প্ৰগ্ৰেমটোৰ অৰ্থাৎ এই NCATৰ ইতিমধ্যে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যোৱা 12 ফেব্ৰুৱাৰীৰ পৰা অনলাইন পৰ্টেল খুলি দিয়া হৈছে। এই NCAT এক্সামটোৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 11 মাৰ্চ আৰু এই এণ্ট্ৰেঞ্চ এক্সামটো হ'ব মানে টেণ্টেটিভলি এটা ডেট দি দিছে সেইটো হৈছে 17 এপ্ৰিল। সবিশেষ জানিবলৈ যি NTAৰ ৱেবছাইট আছে তাত তোমালোকে ভিজিট কৰিব পাৰা আৰু যদি তোমালোকে লিংক লাগে মোক লিংক বুলি কমেণ্ট কৰিবা, মই তোমালোকক লিংকটো দি দিম এপ্লাই কৰিবৰ কাৰণে। এণ্ট্ৰেঞ্চ এক্সামটো ফুল্লি কম্পিউটাৰ বেছড টেষ্ট হ'ব, CBT অৰ্থাৎ MCQs আহিব। গতিকে ভাল ধৰণে প্ৰিপেৰেশ্যন কৰিবা। তোমালোকে এই এণ্ট্ৰেঞ্চ এক্সামটো পাছ কৰাৰ পিছত তোমালোকে অসমৰ ক'তনো এপ্লাই কৰিব পাৰিবা সেই সম্পৰ্কতো এখন NTA লিষ্ট দিছে। আমাৰ অসমৰ প্ৰায় 42খন ইনষ্টিটিউশ্যন আছে য'ত এই 4-year ইণ্টিগ্ৰেটেড BEd কোৰ্চটোৰ আৰম্ভণি কৰা হৈছে। এই 42খন ইনষ্টিটিউশ্যনৰ নাম মই দি দিছোঁ, তোমালোকৰ সুবিধা অনুযায়ী তোমালোকে ইয়াত এডমিশ্যন ল'ব পাৰিবা। এইখন মই অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰা। অসমৰ আছে প্ৰথমে আহিলে ত্যাগবীৰ হেমবৰুৱা কলেজ, নেক্সট আহিলে নৰ্থ লখিমপুৰ কলেজ অট'নমাছ খেলমাটি, ইয়াত 50টা ছিটছ আছে, ইয়াতো BSc BEdৰ পাঠ্যক্ৰম আছে। নেক্সট আহিলে অসমৰ ইয়াত মানে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ক'ত ITEP প্ৰগ্ৰেমটো আছে তাৰ লিষ্টখন দিছে, গতিকে ইয়াতে আমাৰ অসমৰ সোমাই আছে। নেক্সট আছে ছয়দুৱাৰ কলেজ গহপুৰ, ইয়াত আছে 50 ছিটছ আৰু BSc BEdৰ কাৰণেও 50 ছিটছ আছে। মাউটগাঁও নিমাতী ৰোড চাৰিগাঁও মৌজা কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ, ইয়াতো BA BEd আছে 50 ছিটছ। জৱাহৰলাল নেহেৰু কলেজ, নেক্সট আহিলে ঢকুৱাখানা কলেজ, ইয়াতো BSc BEd আৰু BA BEd আছে। নেক্সট গোলাঘাট কমাৰ্চ কলেজ, ইয়াতো BA BEd আছে। এইখিনি আহিলে ধেমাজি কলেজ, LTK কলেজ, লখিমপুৰ গাৰ্লছ কলেজ, গোৱালপাৰা কলেজ, শিৱসাগৰ কমাৰ্চ কলেজ, শিৱসাগৰ গাৰ্লছ কলেজ, ৰঙাপাৰা কলেজ, হেমপ্ৰভা বৰবৰা গাৰ্লছ কলেজ, ডিব্ৰু কলেজ, বি বৰুৱা কলেজ, মাজুলী কলেজ, শিৱসাগৰ কলেজ, জয়সাগৰ, সুৰেন্দাস কলেজ, BHB কলেজ, জাগিৰোড কলেজ, ডিগবৈ কলেজ, নগাঁও গাৰ্লছ কলেজ, বৰহোলা কলেজ, ফৰকাটিং কলেজ, নগাঁও কলেজ অট'নমাছ, সোণাপুৰ কলেজ, নেক্সট তেজপুৰ ইউনিভাৰ্চিটি। ইয়াৰ পিছত নেক্সট আহিলে দিছপুৰ কলেজ, দৰং কলেজ, দুধনৈ কলেজ, শুৱালকুছি বুজৰাম মাধৱ সত্ৰাধিকাৰ কলেজ। নেক্সট গুৱাহাটী ইউনিভাৰ্চিটি, মৰিধল কলেজ, প্ৰাগজ্যোতিষ কলেজ, পূব কামৰূপ কলেজ, মঙলদৈ কলেজ। নেক্সট আহিলে আছাম ডন বস্কো ইউনিভাৰ্চিটি আৰু এইফালে তললৈ নাই। গতিকে এইখনেই হৈছিলে আমাৰ অসমত থকা 42খন ITEP প্ৰগ্ৰেম থকা কলেজ বা ইনষ্টিটিউশ্যন। গতিকে তোমালোকে এই 42খন ইনষ্টিটিউশ্যনৰ ভিতৰত যিখনতে ভাল লাগে তোমালোকে এডমিশ্যন ল'ব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টোত ITEP 2026ৰ বিষয়ে আলোচনা কৰা হ'ল। পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিম। গতিকে আজিৰ ভিডিঅ'টো যদি ভাল পালা তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু যদি তোমালোকৰ ওচৰত কোনোবা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থী আছে যিয়ে এই ITEP কোৰ্চটো কৰিব বিচাৰে তেন্তে তেওঁলোকৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰিবা। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, পুনৰ এটা নতুন ভিডিঅ' লৈ উপস্থিত হ'ম। সকলোৱে প্ৰিপেৰেশ্যন কৰি থাকিবা, পঢ়ি থাকিবা। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।